everyone, welcome to Yikui Part. আজি আমি ইম্পৰ্টেণ্ট প্লেচেছ ইন নিউজৰ সেকেন্ড পাৰ্টটো কৰিব আগবাঢ়িছো চাও ইন্টাৰনেশ্যনেল ষ্টেজত কি প্লেচ বৰ্তমান নিউজত আছে কাৰণ সেই প্লেচসমূহৰ লগত ইনডাইৰেক্ট কিছুমান কুৱেশ্যন সোধা দেখা যায় কেতিয়াবা ডাইৰেক্ট কেতিয়াবা ইনডাইৰেক্ট কুৱেশ্যন আমাৰ কম্পিটিটিভ এক্সামসমূহত বিশেষকৈ এপিএসসি আৰু ইউপিএসসি এক্সামতো আহি আছে দুই এটা ওকে চাও আহা প্ৰথম আজিৰ আমাৰ ইম্পৰ্টেণ্ট প্লেচ অফ ডিছকাশ্যন ইজ বুকাভো এতিয়া বুকাভো কিয় নিউজত আছে প্ৰথমে হেতু চাই লও যে ৰেসিডেন্টস অফ বুকাভো ফৰ্ম লং লাইনস আউটসাইড বেংকস টু উইথড্ৰ কেছ এ স্কাৰ্স commodity since the M23 rebel group seized the control of the city এই বুকাভো চিটিখনত কি হয় M23 নামৰ এটা ৰিবেল গ্ৰুপে অধিগ্ৰহণ কৰি লৈছে আৰু যেতিয়া কিবা এনেকুৱা ধৰণৰ সিভিল ওয়াৰ টাইপ হয় তেতিয়া সবতকে স্কাৰ্স বস্তুটো হয় কি কেছ মানি সো সকলোৱে বেংকৰ পৰা নিজৰ পইচাবোৰ উলিয়াবৰ কাৰণে খৰধৰ কৰে সো তেনেকুৱা এটা সিচুৱেচন সৃষ্টি হৈছে এই বুকাভো নামৰ চিটিখনত এতিয়া ক'ত আছে কি চাও আহা ওকে in detail এতিয়া the M23 rebels backed by Rwanda have advanced in eastern Congo seizing key areas ই actually কংগোৰ এখন city আৰু এই যেটো M23 rebel বা সন্ত্ৰাসবাদ যেটো গ্ৰুপ হয় তাক ৰুৱান্ডাৰ এখন নাইবৰিং কান্ট্ৰি হয় ৰুৱান্ডাই ফান্ডিং কৰিছে বা আৰ্মছ এণ্ড এমুনিশন প্ৰভাইড কৰি থাকে বেকআপ দি থাকে মানে okay recently they entered Bukavu the second largest city in eastern Congo and took control of Kavumu airport so recently কি কৰিলে তেওঁলোকে বুকাভো নামৰ এই second largest কংগোৰ যিখন city তাতে এন্ট্ৰি কৰি পেলাই যিখন এয়াৰপোৰ্ট সবতকে লাৰ্জেষ্ট এয়াৰপোৰ্ট কাভামুৰ এয়াৰপোৰ্ট তাক অধিগ্ৰহণ কৰি ললে okay earlier they seized Goma the largest city in the region already যিখন সবতকৈ বৃহত্তম নগৰ গমা তাক অধিগ্ৰহণ কৰিছিলে okay আৰু এই কনফ্লিক্টটোৱে এতিয়ালৈকে 3,50,000 মানুহক ৰাইট ডিসপ্লেস কৰিলে মানে কি তেওঁলোকে কংগোৰ বেলেগ ৰিজনলৈ তেওঁলোকে মুভ কৰিছে হেতু কাৰণে বেংক সমূহত কেছ উইথড্ৰ কৰিবৰ কাৰণে মানুহৰ লাইন লাগিছে যেনেদৰে আমাৰ ডিমনিটাইজেশনৰ টাইমত হৈছিল মনত আছে নে বেংকত কিমান দেৰি ৰৈ থাকিব লগা হৈছিল নাও আমাৰ সেকেন্ড আজিৰ ডিসকাশনৰ প্লেসটো হল যে নাউৰু কেলে ইম্পৰ্টেন্ট চাও আহা The Pacific Island nation of Nauru is planning to sell citizenship to finance the relocation of nearly 10,000 residents from low-lying coastal areas threatened by rising sea level and flooding. So Nauru হল এখন country ঠিক আছে অস্ট্রেলিয়াৰ ঠিক নর্থ ইস্টার্ন পার্টত থকা এখন কান্ট্রি হল নাউৰু বহুত সৰু কান্ট্রি 21 স্কয়াৰ কিলোমিটাৰ এখন দেশ যত নেকি 10,000 মানুহে বসবাস কৰে এতিয়া এই কান্ট্ৰিখন যেহেতু বহুত লো লাইং মানে সি লেভেলৰ পৰা বেছি ওপৰত নাই লো লাইং হেতু কাৰণে যেহেতু গ্লোবাল ওয়ার্মিং হৈছে সি লেভেল ৰাইজ হৈছে হেতু কাৰণে এই ইয়াৰ মানুহবিলাকে নিজৰ সিটিজেনশিপ বিক্ৰী কৰিছে কোনোবাৰ যদি ইচ্ছা আছে ডেফিনেটলি গৈ পেলাই তাত সিটিজেনশিপ কিনি ল'ব পাৰে ওকে সো তেওঁলোকে সেই পইচাখিনি কিহত ইউজ কৰিব গম পোৱা নাই এই আইল্যান্ডটোৰ মাজত এটা ডাঙৰ তাকো ইন দা সেন্স লাইক হাইল্যান্ড এৰিয়া এটা বনাই পেলাই তাতে এখন তেওঁলোকে সিটি বনাব দ্যাট ইজ দেয়াৰ প্ল্যানিং হেতু কাৰণে তেওঁলোকে সিটিজেনশিপ বিক্ৰী কৰি আছে anyone wish can buy citizenship okay কিমান কি দাম দৰ হেতুটো মই নাজানো চাও আহা মই কৈয়ে দিলো অলৰেডি গোটেইখিনি ডিটেইলছ ওকে নেক্সট হল মাউন্ট দুকোনো বা দাকোনো কিয় ইম্পৰ্টেন্ট মাউন্ট দাকোনো হল ইন্দোনেছিয়াৰ এটা আইল্যান্ড মাউন্টেইন ইন্দোনেছিয়াত বহুত কেইটা মাউন্টেইন আছে ৰাইট আৰু বহুত কেইটা ভলকেনো আছে তেনেকে তাৰে বৰ্তমান এটা ভলকেনো মাউন্ট দুকোনোত এগেইন এটা ইৰাপচন দেখা গৈছে ইৰাপচন মানে যাৰ পৰা নেকি লাভা গেছ এবোৰ ওলাই আহিছে 99% ইয়াত সালফাৰ ডাই অক্সাইড থাকে ওয়াটাৰ ভেপৰ থাকে ওকে বাকি বেলেগ বেলেগ গেছসমূহ থাকে বৰ্তমান এতিয়া এটা নতুন ইৰাপচন দেখিব পোৱা গৈছে লোকেশন বুলি ক'লে হালমাহেৰা আইল্যান্ডত অৱস্থিত এই মাউন্টেইনটো নৰ্থ মালুকু ইন্দোনেছিয়াত ওকে it is an active strato volcano মই এগেইন কৈছো strato volcano মানে তেনেকুৱা কিছুমান volcano যিবোৰ volcano সোৱা volcanoবোৰ নরমালি কনিক্যাল শেপ হয় গতিকে strato volcano মানে হল যে volcanoৰ সেই লাভাবোৰ ওলাই লেয়াৰ কে খাপ খাই এটা volcanic কনিক্যাল শেপ যে লয় তাকে strato volcano বুলি
কয় ওকে মেজৰ ভলকেনছ ইৰাপ্টেড ৰিসেন্টলি ইন ইণ্ডোনেছিয়া আৰু এটোৱে নহয় ইণ্ডোনেছিয়াত অলৰেডি 2-3টা মই আজি পঢ়ামেই সেইকেইটা ভলকেনো নিউলি ইৰাপ্ট হৈছে সেইকেইটা হল মাউণ্ট মেৰাপি মাউণ্ট ৰুৱাং এণ্ড মাউণ্ট লেওটবি লাকি লাকি নাম দেখিছানে কিমান বেলেগ ধৰণৰ নাম এই তিনিওটা মাউণ্টেইনতো বা ভলকেনিক মাউণ্টেইনতো বৰ্তমান এগেইন ইৰাপশ্যন দেখিব পোৱা গৈছে নেক্সট মাউণ্ট এটনা কিয় নিউজত আছে চাওঁ আহা ইউৰোপছ টলেষ্ট এণ্ড most active volcano has erupted once again ইউৰোপৰ সবতকৈ টলেষ্ট আৰু সবতকৈ এক্টিভ ভলকেনোটো আৰু এবাৰ ইৰাপশ্যন হল যাৰ নাম হল মাউণ্ট এটনা এটা ক'ত অৱস্থিত চাওঁ আহা এইটো হল সিসিলিত মানে ইটালীৰ এখন ঠাই সিসিলিত অৱস্থিত ঠিক আছে as you can see কিয় ইয়াত ইৰাপশ্যন হৈছে গম পোৱা নাই কাৰণ এই ৰিজিয়নটো হল আফ্ৰিকান প্লেট আৰু এছিয়ান যিখন প্লেট আছে মানে ইউৰেছিয়ান প্লেট বুলি কয় ইউৰোপিয়ান এছিয়াৰ কম্বাইন এখন প্লেট আছে ইউৰেছিয়ান প্লেট আৰু এছিয়ান প্লেটৰ মাজৰ কনভাৰ্জন ৰিজিয়নত যেহেতু পৰি গৈছে সো এই ৰিজিয়নটোত বহুত তেনেদৰে ভলকেনিক আইল্যান্ড দেখিব পোৱা যায় তাৰে এটা হল মাউণ্ট এটনা ইয়াত নতুনকৈ আৰু এবাৰ ইৰাপশ্যন দেখিব পোৱা গৈছে সেইটো কাৰণে নিউজত আছে yes ক'ত সিসিলি ইটালী it is located above the convergent plate boundary between the African and the Eurasian plate it is a stratovolcano আৰু most of these volcanoes are stratovolcano মানে লাভা দি দিয়ে বনা এটা পাহাৰ কনিকেল শেপৰ volcanic mountain right Gulf of Tonkin নিউজত আছে কিয় recently Vietnam's foreign minister released a map defining its baseline claim in the Gulf of Tonkin এটা চাইনা আৰু ইয়াৰ ভিয়েটনামৰ মাজতো চলিয়ে থাকে এইবোৰ খেলি মেলি ঠিক আছে চাইনাই কয় যে গোটেই সাউথ চাইনা সিখনে তেওঁলোকৰ কিন্তু বেলেগ কান্ট্ৰি বিলাকেও নিজে নিজে মাজে মাজে ক্লেইম কৰি থাকে ৰিসেন্টলি ভিয়েটনামৰ ফৰেইন মিনিষ্টাৰ এখন মেপ উলিয়ালে য'ত নেকি গালফ অফ টনকিনখন তেওঁলোকৰ নিজৰ টেৰিটৰি দেখুৱাই দিলে আৰু ভিয়েটনামৰ চোৱা ভিয়েটনামৰ ইয়াতে হৈছিল আৰু ভিয়েটনাম মিটছ যিখন ৱাৰ তাৰ লগত বহুত ৰিলেটেড এইটো গালফ অফ টনকিন ক'ত অৱস্থিত সাউথ চাইনাৰ চিৰ নৰ্থ ৱেষ্ট পৰ্চনত গালফ অফ টনকিন অৱস্থিত এতিয়া চাওঁ আহা এই গালফ অফ টনকিনৰ নৰ্থ আৰু নৰ্থ ৱেষ্ট চাইডত আছে ভিয়েটনাম আৰু ইষ্ট আৰু নৰ্থ ইষ্ট চাইডত আছে চাইনা সো এইখন হল চাইনা বেসিক্যালি ৰাইট আৰু চাইনাই ক্লেইম কৰে জেগাটো চাইনাই অকল এইটো জেগাই নহয় গোটেই সাউথ চাইনা চিয়ে ক্লেইম কৰে আৰু গালফ অফ টনকিনো সাউথ চাইনা চিৰে এটা পাৰ্ট হয় গম পালে পাৰপাস কি হয় চোৱা টু প্ৰটেক্ট and enforce Vietnam's sovereign right in the Gulf of Tonkin. So এনেকুৱা এখন মেপ এখন ফৰেইন মিনিষ্ট্ৰি কেলে উলিয়াব তাৰ উদ্দেশ্য এটাই যে তেওঁলোকে অৰ্থাৎ ভিয়েটনামে এই গালফ অফ টনকিনখন নিজৰ টেৰিটৰি বুলি পেলাই ক্লেইম কৰিছে yes next এটা চোৱা লোকেশন ক'ত মই ক'লোৱে নৰ্থ ৱেষ্টাৰ্ণ সাউথ চাইনা সি ঠিক আছে এইখিনি কথা মই কৈয়ে দিলো অলৰেডি এতিয়া চোৱা কাস্পিয়ান সি নিউজত আছে এই কাস্পিয়ান সি তো ডেফিনেটলি কাস্পিয়ান সি পৃথিৱীৰ সবতকৈ এটা ডাঙৰ লেক হা লেক বুলি কেলে কয় কাৰণ ইয়াত কোনো সাগৰত আউটলেট নাই ইয়াৰ ঠিক আছে সকলো সাইডে লেণ্ড মাছে আৱৰি আছে সেইটো কাৰণে লেক বুলি কয় এতিয়া চোৱা কাস্পিয়ান সি কি দেখে আৱৰি আছে সেইটো ইম্পৰ্টেন্ট নিউজত কেলে আছে এইটো প্ৰথমে কৈ লওঁ the Caspian Sea is undergoing a severe environmental crisis with declining water level and shrinking a coastline এতিয়া কাস্পিয়ান সি খন বোলে লাহে লাহে সৰু হৈ আহিছে কিয় কাৰণ এই কাস্পিয়ান সি পৰা পানী ৰাছিয়া আজাৰবাইজান টাৰ্কিমেনিস্তান ইৰাণ আৰু কাজাখস্তান ইউজ কৰে নহয় সকলোৱে পানী ইউজ কৰে ফিচিঙত ইউজ কৰে ফিচিং কৰে বা ইন্ডাষ্ট্ৰিয়েল পাৰপাছত ইয়াৰ পানী ইউজ কৰে সেইটো কাৰণে ইয়াৰ পানী লাহে 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 কম হৈ আহি আছে কাৰণ ই এটা হ্ৰদ হয় আনলিমিটেড ৱাটাৰ সোৰ্সটো নাই ইয়াৰ হ্ৰদ মানে কেটা লেক হয় জাস্ট ওকে এটা বৰ্ডাৰিং কান্ট্ৰি বুলি ক'লে চোৱা ৰাছিয়া আজাৰবাইজান ইৰাণ টাৰ্কমেনিস্তান আৰু কাজাখস্তান মানে এছিয়া আৰু ইউৰোপৰ মাজত আছে এই কাস্পিয়ান সি বুলি ক'লে সাগৰ নহয় কিন্তু এখন ই এটা হ্ৰদ হয় লেক ইট ইজ দ্য লাৰ্জেষ্ট লেক ইন দ্য ৱৰ্ল্ড হয় এটা অলপ পঢ়োৱা in 2003 the Caspian littoral states signed the Tehran framework convention for the protection of marine environment of the Caspian Sea এতিয়া কাস্পিয়ান সিৰ দাঁতি কাষৰীয়া যিখিনি দেশ যেনেকে ৰাছিয়া আজাৰবাইজান ইৰাণ টাৰ্কমেনিস্তান কাজাখস্তান এই দেশসমূহে 2003 চনত এটা
কনভেনশ্যন চাইন কৰিছিল যাক নেকি ফ্ৰেমৱৰ্ক কনভেনশ্যন ফৰ দ্য প্ৰটেকশ্যন অফ মেৰাইন এনভাইৰনমেণ্ট অফ দ্য কাস্পিয়ান চি বুলি কয় যিয়ে নেকি কাস্পিয়ান চিত থকা মেৰাইন এনভাইৰনমেণ্ট মাছ বা অন্যান্য জীৱ জন্তুসমূহৰ প্ৰটেকশ্যনৰ কাৰণে কিছুমান মেজাৰ লোৱা কথা আছিল যেনেকে ছাপ'জ ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টবোৰ প্ৰচেছ কৰি পেলাই তাত পেলাব লাগিব বা লিমিটেড ইউজ অফ ৱাটাৰ ৰিচোৰ্চেছ চ' তেনেকুৱা কিছুমান চৰ্ত থকা এখন চুক্তি চাইন কৰিছিল ঠিক আছে কিন্তু তথাপিও কাস্পিয়ান চিৰ ডিগ্ৰেডেশ্যন দেখিব পোৱা গৈছে কাস্পিয়ান চি লাহে লাহে সৰু হৈ আহি আছে যেনেদৰে ডেড চিৰো ডিগ্ৰেডেশ্যন দেখিব পোৱা গৈছে ৰাইট লোকেশ্যন মই ক'লোৱে বুজাই দিলো ধুনীয়াকে ঠিক আছে লাৰ্জেষ্ট এনক্ল'জড আইলেণ্ড বডি অফ মাছ অন আৰ্থ বাই এৰিয়া মানে ৱৰ্ল্ডছ লাৰ্জেষ্ট লেক বুলি কয় বাকীখিনি বৰ্ডাৰিং এৰিয়া মই কৈ দিলো প্ৰাইমেৰী ইনফ্ল' এতিয়া ইনফ্ল' মানে কি চোৱা এই লেকৰ পৰাতো ভাৱ হৈ গৈ থাকিব নহয় গতিকে পানীটো লাগিব ইয়াতে গতিকে কিছুমান নদীয়ে পানী দিয়ে যেনেকে ভলগা ৰিভাৰ ইউৰাল ৰিভাৰ পুৰা ৰিভাৰ টেৰেক ৰিভাৰ এই নদীকেইখনৰ আউটলেট আছে ইয়াত আউটলেট মানে এই নদীকেইখনে পানী বোৱাই এই লেকটোলৈ বোৱাই লৈ যায় গড ইট চাৰ্নেল মেম The region is rich in oil, natural gas, and biodiversity, making it strategically and economically significant. এই যিটো ৰিজিয়ন আছে ইয়াত নেচাৰেল গেছ পোৱা যায় অইল ৰিচ হয় ঠিক আছে বায়'ডাইভাৰ্চিটি বহুত ভাল কাস্পিয়ান চি যিটো ৰিজিয়ন সেইটো কাৰণে ষ্ট্ৰেটেজিকেলি আৰু ইকনমিকেলি বহুত বেছি ইম্পৰ্টেণ্ট গতিকে গোটেইকেইখন দাঁতি কাষৰীয়া কাণ্ট্ৰিয়ে চেষ্টা কৰে যাতে তেওঁলোকে অত্যাধিক তাৰ পৰা ৰিচোৰ্চ আহৰণ কৰিব পাৰে আৰু সেইটো কাৰণে কাস্পিয়ান চিৰ এক্সপ্লইটেশ্যন চলি আছে এয়া আছিল কাস্পিয়ান চিৰ ওপৰত থকা নিউজ নেক্সট তৰখাম বৰ্ডাৰ এটা চোৱা মই কৈছিলো লাষ্ট সেশনত যে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত পাকিস্তানৰ আফগানিস্তানৰ মাজত টেনচন চলিয়ে থাকে পাকিস্তানৰ আফগানিস্তানৰ মাজত টেনচন চলি আছে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত টেনচনটো চলিয়ে থাকে দেটছ ইউনিভাৰ্চেল ট্ৰুথ ক'ব পাৰা এতিয়া চোৱা a member of the Afghan forces died in a firing incident between Pakistani and Afghan forces at the Torkham border এই Torkham border যে নেকি আফগানিস্তানৰ পাকিস্তানৰ border তে পাকিস্তানৰ ফ'ৰ্চ আৰু আফগানিস্তানৰ ফ'ৰ্চ মাজত ফায়াৰিং হৈ গ'ল আফগানিস্তানৰ এজনৰ মৃত্যু হ'ল সেইটো কাৰণে হাইলাইটত আহিছে এতিয়া কথা হ'ল যে তৰখাম ক'ত আছে এটা বৰ্ডাৰিং ৰিজিয়ন হয় পাকিস্তানৰ খাইবাৰ পখতুনৱা আৰু আফগানিস্তানৰ নানঘাৰহাৰ প্ৰভিন্সৰ মাজৰ ঠিক আছে ইটছ এ পাৰ্ট অফ হিষ্ট্ৰী খাইবাৰ পাছ এ ক্ৰুচিয়েল ট্ৰেড এণ্ড মিলিটাৰী ৰুট ফৰ চেঞ্চুৰিজ এতিয়া খাইবাৰ পাছৰ নাম শুনিছা নাই খাইবাৰ পাছ মানে কি এটা পাছিং ৰিজিয়ন কিছুমান মাউণ্টেইনৰ মাজত চ' এটা মাউণ্টেইন যদি পাহাৰ পাৰ হৈ যাব লাগে আমি সাধাৰণতে পাছেছত হৈ দি পাৰ পাছেছ মানে কি চ' মাউণ্টেইন বিলাকৰ মাজতো কিছুমান এনেকুৱা ৰিজিয়ন থাকে ল' লেইং ৰিজিয়ন যি নেকি কানেক্টিং লিংক হিচাপে কাম কৰে তাৰে আফগানিস্তান আৰু পাকিস্তানৰ মাজত চবতকে এটা পপুলাৰ পাছ হ'ল খাইবাৰ পাছ এই তাতে সেই ঘটনাটো সংঘটিত হৈছে আৰু এইটো এটা বহুত কি ৰুট হিচাপে কাম কৰি আছে যিহেতু আফগানিস্তানৰ চি কানেক্টিভিটি নাই সেইটো কাৰণে এই খাইবাৰ পাছৰ যোগেদি পাকিস্তান হৈ পেলাই তেওঁলোকে চি কানেক্টিভিটি লৈছিল ওকে এতিয়া বৰ্তমান তেওঁলোকৰ মাজত টেনচন এস্কেলেট হৈছে পাকিস্তানেও এয়াৰ ষ্ট্ৰাইক কৰিছে আৰু এতিয়া এই ঘটনাটো নাও চি নিউজ নাম্বাৰ 8 মানে প্লেচেছ ইন important places in news Lake Tanjaiga Basin এতিয়া লেক টানজাইকা বেচিন কিয় ইম্পৰ্টেন্ট এয়া হল পাকিস্তানৰ আফ্ৰিকাত থকা এটা লেক এই লেকটোত চোৱা লেক টাংগাইকা এই লেক টাংগাইকা কিহে কিহে আৱৰি আছে কংগো ইয়েছ বুৰুণ্ডি তানজানিয়া আৰু জাম্বিয়া এই চাৰিখন ৰাষ্ট্ৰই আৱৰি থকা আফ্ৰিকাত থকা এটা ফ্ৰেছ ৱাটাৰ লেক বহুত ইট ইজ দ্য ৱৰ্ল্ডছ লংগেষ্ট ফ্ৰেছ ৱাটাৰ লেক লাৰ্জেষ্ট নহয় লংগেষ্ট ইট ইজ ছেকেণ্ড লাৰ্জেষ্ট হয় গম পোৱা নে ইট ইজ দ্য লংগেষ্ট ফ্ৰেছ ৱাটাৰ লেক টাংগাইকা ক'ত আছে চাউথ আফ্ৰিকা মই বৰ্ডাৰিং কাণ্ট্ৰিখিনি কৰিলো আৰু এবাৰ ৰিপিট কৰি দিছো বুৰুণ্ডি কংগো জাম্বিয়া তানজানিয়া এইকেইখন দেশে আৱৰি আছে অকে নিউজত কি আছে চোৱা ৰিচেণ্টলি দ্য কাণ্ট্ৰিজ বৰ্ডাৰিং লেক Tanganyika Basin have launched a 5-year project to assess and address transboundary threats to the biodiversity of this lake basin. গতিকে ইয়াতো সেম কাহিনী চলিছে যে এই কাণ্ট্ৰি বিলাকে যিমান পাৰি এই লেকটোৰ পৰা ফিচিং কৰিছে যিমান পাৰি সেই লেকটোৰ পৰা ৱাটাৰ ৰিচোৰ্চ এক্সট্ৰেক্ট কৰিছে ইয়াৰ ফলত ইয়াত লেক
টাংগাইকাত থকা বায়োডাইভাৰ্চিটি লাহে লাহে নষ্ট হৈছে সেইটো কাৰণে এই নাইবৰিং কান্ট্ৰি কেইখনে মিলি পেলাই এটা 5 বছৰ এটা পৰিকল্পনা কৰিছে টু ৰিভাইভ দিছ লেক সেইটো কাৰণে নিউজত আছে ইট ইজ দ্য UN এনভাইৰনমেণ্টেল প্ৰগ্ৰাম led initiative and funded by Global Environment Facility গমে পোৱা গ্লোবেল এনভাইৰনমেণ্ট ফেচিলিটিয়ে এনেকুৱা ধৰণৰ প্ৰজেক্টবোৰত ফান্ডিং কৰে হা ইউএনৰ এটা প্ৰজেক্টৰ আন্ডাৰত গ্লোবেল এনভাইৰনমেণ্ট ফেচিলিটিয়ে ফান্ডিং কৰিছে টু ৰিভাইভ দিছ লেক ৰিভাইভ ইন দ্য সেন্স এই লেকত কি হয় বায়োডাইভাৰ্চিটি ৰিস্ক হয় আৰু ৰিসোৰ্স এক্সপ্লইটেশনৰ ফলত বৰ্তমান তাত বায়োডাইভাৰ্চিটি লছ হৈছে সেইটো কাৰণে বায়োডাইভাৰ্চিটি ৰিভাৰ্স কৰিবৰ কাৰণে UN এনভাইৰনমেণ্ট প্ৰগ্ৰামৰ আন্ডাৰত গ্লোবেল এনভাইৰনমেণ্ট ফেচিলিটিয়ে ফান্ডিং কৰিছে যাতে 5 বছৰ ভিতৰত আমি ইয়াক এগেইন ৰিভাইভ কৰিব পাৰো তাৰ যাৰ বাবে নাইবৰিং কান্ট্ৰিখিনিয়ে একেলগে হৈছে ওকে লোকেশন কলো সেন্ট্রাল আফ্ৰিকা বৰ্ডাৰিং কান্ট্ৰিখিনি বুজাই দিলো এণ্ড ইট ইজ the second largest freshwater lake in the world by volume wise গোটেই পৃথিৱীৰ সবতকৈ ডাঙৰ হয় সৰি second largest কি হয় লেক বেকাল ক'ত আছে ৰাছিয়াত আছে ৰাইট আৰু সবতকৈ লংগেষ্ট freshwater lake বুলি কয় হল মেইন ইনফ্লো যেহেতু লেক হয় সো লেকৰ পানী শুকাই যাব গতিকে তাতটো ইনফ্লো লাগিব ইনফ্লো মানে কোনোবা নদী এটাত পানী সাপ্লাই কৰিব লাগিব সেই নদী কিখন হল ৰাজেজি ৰিভাৰ Malagarasi River, Kavu and Lufuvu rivers. So এইখিনি South African river হয় এইখিনি ইমান important নহয় বাকি মনত ৰাখিবা it is the second largest freshwater lake in the world. Next our flash of news is Barbados. এটা Barbados কিয় highlighted আহিছে নিউজত কাৰণ recently Barbados conferred the honorary order of freedom of Barbados on Prime Minister Narendra Modi আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বাৰ্বাডোছ কান্ট্ৰিখনে ফ্ৰীডম অৰ্ডাৰ অফ ফ্ৰীডম অফ বাৰ্বাডোছ নামৰ সেই অনাৰাৰী টাইটেলটো বা সন্মানটো দিছে সেইটো কাৰণে হাইলাইটত আহিছে ওকে বাৰ্বাডোছ ক'ত আছে চোৱা বাৰ্বাডোছ ক'ত আছে কেৰিবিন সি গম পোৱা ন নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকাৰ মাজত এটা ওয়াটাৰ বডি আছে কিউবাৰ কাষত হেয়া হল কেৰিবিন সি ইয়াতে এখিনি গ্ৰুপ অফ আইল্যান্ড আছে তাৰে এটা হল বাৰ্বাডোছ as you can see our prime minister is sitting here location বুলি কলে an island country in the south eastern Caribbean Sea right Barbados is not part of the nearby archipelago of the Lesser Antilles so Antilles Lesser Antilles বুলি কয় এখিনিক ইয়াত যিমানখিনি গ্ৰুপ অফ আইল্যান্ডস আছে let me show you so ইয়াত যিখিনি গ্ৰুপ অফ আইল্যান্ডস আছে Lesser Antilles বুলি কয় কিন্তু Barbados এই Lesser Antilles গ্ৰুপৰ পাৰ্ট নহয় এখন ইন্ডিপেন্ডেন্ট নেশন হয় আৰু এই নেশনখনে বৰ্তমান আমাৰ প্ৰাইম মিনিষ্টাৰক এই উপাধিটো দিছে নেক্সট আমাৰ হাইলাইটত আছে বৰ্তমান নাইপ্ৰ অৰ নাইপা ৰিভাৰ চোৱা নাইপ্ৰ অৰ নাইপা ৰিভাৰ আছে ইউক্ৰেইনত ৰাছিয়াই ইউক্ৰেইন ইনভেজন এতিয়াও কন্টিনিউ কৰি আছে গমেই পোৱা তাৰে এটা হাইলাইটত এটা নিউজ আহিছে যে ৰাছিয়ান ফৰ্চেস are making repeated high casualty attempt to cross the Dnipro river in Ukraine's Kherson region এটা চোৱা ডেফিনেটলি ৰাছিয়া ইউক্ৰেইনৰ মেপখনটো এবাৰ হলে চাই নিশ্চয় গতিকে এখন ৰাছিয়া বেলাৰুছ লাটভিয়া লিথুয়ানিয়া পোলেণ্ড হয় না এখন হল ইউক্ৰেইনত এখন ৰিভাৰ আছে নাইপা ৰিভাৰ এই নাইপা ৰিভাৰখন ৰাছিয়াৰ পৰা বৈ আহিছে আৰু ইউক্ৰেইন হৈ পেলাই ব্লেক সীত পৰিছে গতিকে স্ট্ৰেটেজিক্যালি এই ৰিভাৰখনে কি হয় ইউক্ৰেইনখনক ইষ্ট ইউক্ৰেইন আৰু ওয়েস্ট ইউক্ৰেইনত ভাগ কৰিছে আৰু ইয়াতে খাৰসন ৰিজন বুলি এটা ৰিজন আছে ইউক্ৰেইনত ইয়ালৈকে আহি পেলাই ৰাছিয়ান ফৰ্চেস পাই গল কিন্তু এওঁলোকে এই ৰিভাৰখন ক্ৰছ কৰিবৰ কাৰণে অকমান ডিফিকাল্ট হৈছে কাৰণ এই ৰিভাৰখন গোটেই ইউক্ৰেইনকে আৱৰি আছে গতিকে ৰাছিয়ান ফৰ্চ যদি আগবাঢ়িব হয় তেনেহলে এই ৰিভাৰখন ক্ৰছ ডেফিনেটলি কৰিবই লাগিব গতিকে ৰাছিয়ান ফৰ্চে ৰিপিটেডলি চেষ্টা কৰি আছে এই ৰিভাৰখন ক্ৰছ কৰিবৰ কাৰণে আৰু হাই কেজুৱেলিটি ফেচ কৰিছে ইয়েস ইউক্ৰেইনিয়ান সোল্ডাৰ্স বিলাকে ওয়েস্টাৰ্ণ সাইডৰ পৰা তেওঁলোকক ক্ৰছ কৰিব দিয়া নাই যিমান পাৰি বাধা দিছে বাট হাই কেজুৱেলিটি ফেচ কৰিও ৰাছিয়ান সোল্ডাৰ্স বিলাকে কিন্তু এৰা নাই প্ৰচেষ্টা ওকে সেইখন নিউজত আছে ইটস এ লং ৰিভাৰ ঠিক আছে এই যিখন
নাইপ্ৰ ৰিভাৰ বা নাইপা ৰিভাৰ বুলি কয় ইয়াৰ লেংথ হৈছে 2200 কিলোমিটাৰ অৰিজিন ক'ত হৈছে ভালদাই হিলছ ৰাছিয়া ঠিক আছে ফ্লোজ থ্ৰু ৰাছিয়া বেলাৰুছ ইউক্ৰেইন বিফৰ এন্টিং ইনটু দা ব্লেক সি মানে শেষত গৈ পেলাই ব্লেক সিত পৰিছে মই বাকিখিনি কথা ইনফৰ্ম কৰি দিলো নেক্সট আমাৰ ইম্পৰ্টেণ্ট নিউজটো হ'ল লাটাকিয়া ইম্পৰ্টেণ্ট নিউজ মানে ইম্পৰ্টেণ্ট প্লেচেছ ইন নিউজ লাটাকিয়া চিৰিয়া এটা চিৰিয়াৰ নৰ্থ ৱেষ্টাৰ্ণ ৰিজিয়নৰ এখন ঠাই লাটাকিয়া হাইলাইটত আহিছে কিয় কাৰণ let me read first according to the Syrian Observatory of Human Rights Syrian security forces have executed dozens of Alawite civilians in the coastal province of Latakia so dozens of Alawite civilians মানে ইয়াত থকা কিছুমান চিভিলিয়ানক Syrian security forces execute কৰিলে বা মাৰি দিলে বুলি পেলাই of human rights organization এটাই কৈছে আৰু এই চিৰিয়া ৰিজনটো সিকিউৰিটি ৰিলেটেড বহুত নিউজ আহি থাকে ঠিক আছে চিৰিয়া বা ইজৰাইল এইটো ৰিজন বহুত হাইলাইটত থাকে এতিয়াও আছে লোকেশন বুলি ক'ব গ'লে a coastal province in the northwestern Syria bordering the Mediterranean Sea so obviously as you know ইজৰাইল হওক বা চিৰিয়া হওক মেডিটেৰেনিয়ান চিৰ লগত পাছত আছে historical significance আছে the stronghold of the Alawite minority and the Assad family তাতো সেই same story minority community এই Alawite কমিউনিটিটো তাতে মাইনৰিটি কমিউনিটি সেইটো কাৰণে তাৰ ফোৰ্সেছ বিলাকে এসাসিনেট কৰিছে বুলি পেলাই হিউম্যান ৰাইট অৰ্গানাইজেচন এটাই দাবী কৰিছে ষ্ট্ৰেটেজিক ইম্পৰ্টেন্স আছে ইয়াৰ যিহেতু ই মেডিটেৰেনিয়ান চিৰ লগত ডাইৰেক্টলি কানেক্টেড সেইটো কাৰণে ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেন্ট আৰু যিসমূহ প্লেচ এখন দেশৰ চিচৰ লগত সাগৰ লগত কানেক্টেড থাকে সেইবোৰ ডেফিনেটলি ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেন্টে হয় দেন আহি গ'ল আমাৰ লাষ্ট most important places in news আজিৰ মাউন্ট লেওটবি লাকি বহুত ডিফিকাল্ট নেম হয় ইট ইজ এ volcanic mountain in ইণ্ডোনেছিয়াত বহুত এনেকুৱা ধৰণৰ ভলকেনিক মাউন্টেইন আছে য'ত নেকি ভলকেনিক ইৰাপশ্যন হৈয়ে থাকে ৰিচেন্টলি লেওটবি লাকি ভলকেনো ইৰাপ্টেড swept ash clouds over 8 kilometer high so ইমান এনেকুৱা এটা ইৰাপশ্যন হ'ল যে যিবোৰ এছ ক্লাউড ফৰ্ম হ'ল এইবিলাক 8 কিলোমিটাৰ ওপৰলৈকে দেখা গ'ল ইয়াৰ ফলতে যিমানবোৰ ফ্লাইট ইণ্ডোনেছিয়াৰ ওপৰেদি পাৰ হৈ যায় সকলোবোৰ কেনচেল কৰিব লগা হ'ল সেইটো কাৰণে হাইলাইটত আছে ওকে ইয়াৰ লোকেশন বুলি ক'লে ফ্লৰেছ আইল্যান্ডত অৱস্থিত সাউথ ইষ্টাৰ্ণ ইণ্ডোনেছিয়াৰ ইয়াতে ফ্লৰেছ আইল্যান্ড আছে এই ফ্লৰেছ আইল্যান্ডতে এই মাউন্ট লিওটবি লাকিটো অৱস্থিত হ'ল আৰু ইটছ a part of the Leotobi twin volcano complex comprising Leotobi Laki and Leotobi Perempuan female volcano বুলি কয় so এই male volcano আৰু female volcano বুলি তাতে ডিভিজন এটা কৰিছে তেওঁলোকে আৰু it's a stratovolcano same thing আৰু যিমান most of the volcanoes are stratovolcano মানে conical shape য'ত নেকি লাভা গোট খাই সৃষ্টি হৈছে ওকে so এই 12টাই আছিল আজিলৈকে হৈ যোৱা আৰু ৰিসেন্টলি হৈ যোৱা ইম্পৰ্টেন্ট প্লেস ঠিক আছে হৈ যোৱা ইম্পৰ্টেন্ট প্লেস মানে যিসমূহ হাইলাইটত আছে গতিকে এনেদৰে আমি ইম্পৰ্টেন্ট প্লেসসমূহ লৈ আহি থাকিম ইটস আৱাৰ নিউ সিৰিজ আপোনালোকে চাই থাকিব কাৰণ এই প্লেস অফ ইম্পৰ্টেন্স বিলাকৰ ওপৰত ডাইৰেক্টলি নহলেও ইনডাইৰেক্টলি কোৱেশ্চনছ অহা দেখা যায় বিশেষকৈ সিভিল সাৰ্ভিস এক্সামিনেশন আমি ইন্টাৰনেশনাল খিনি কভাৰ কৰাৰ পিছতে আমি অসমৰ লগতে ভাৰতৰ ইম্পৰ্টেন্ট নিউজ যি লাষ্ট 1 ইয়াৰ আছিল হাইলাইটত সেইখিনি আমি কভাৰ কৰিম যেখিনি আগন্তুক আহিবলগীয়া এপিএসসি প্ৰিলিমছত আপোনালোকৰ বাবে ডেফিনেটলি সহায়ক হ'ব বুলি আশা কৰিছো থ্যাংক ইউ সো মাচ চাই থাকিব আমাৰ এই কৈবাত